বিৰঞ্জন এণ্টাৰটেইনমেণ্টত বিনোদনৰ বাহিৰেও জ্ঞান গভীৰতাৰ কথা পাতিবলৈ লৈছোঁ। বন্ধুসকল চাই থাকিবচোন ভিডিঅ'টো শেষলৈকে, আপোনালোকো নিশ্চয়কৈ উপকৃত হ'ব। হেল্ল' ফ্ৰেণ্ডছ, ছিনিয়ৰ জুনিয়ৰ্ছ, সকলোটি ভালে আছেনে? একেবাৰে ভালে থাকিব দেই। ভালে থকাটো সদায় কামনা কৰোঁ। আপুনি মই ভালে থাকিলেহে আমাৰ দেশখন ভালে থাকিব, নহয় জানো? আমাৰ দেশখন ভালে থকাৰ কাৰণে কিন্তু আৰু কিছুমান কথা নিৰ্ভৰ কৰে, বিশেষকৈ অৰ্থনীতিটো নিৰ্ভৰ কৰে, নহয় জানো? এখন দেশত অৰ্থনৈতিক সচ্ছলতাই মানুহক সকলো ফালৰ পৰা স্বতন্ত্ৰতা দিয়ে। এখন দেশৰ অৰ্থনৈতিক ব্যৱস্থাই দেশখনৰ সমগ্ৰ নাগৰিকৰে উন্নতি বুজায়। উন্নতি কৰিবলৈ হ'লে দেশৰ চৰকাৰখনে ভালদৰে খৰচ কৰিব পাৰিব লাগিব, খৰচ কৰাৰ ক্ষমতা থাকিব লাগিব, হয়নে নহয়? আৰু খৰচ কৰাৰ ক্ষমতা বঢ়াবৰ কাৰণেই প্ৰত্যেক বছৰে একোখন চৰকাৰে এখন বাজেট বনায়। বাজেট মানে এটা বছৰত চৰকাৰখনে কি কি কাম কৰিব, কি কি আঁচনি পৰিকল্পনা ৰূপায়ণ কৰিব, ক'ত কিমান টকা ব্যয় কৰিব, আৰু এই ব্যয় কৰিবলগীয়া টকা ক'ৰ পৰা আহিব তাৰে এটা যে খতিয়ান লয়। আমি যে সৰুতে বন্ধু জমা খৰচ কৰা অংক কৰিব দিছিলে, আপোনালোকে কৰিছিলে নাই বাৰু? মোৰ মনত আছে জমা খৰচ কৰাৰ এটা অংক আমাক সৰুকৈ কৰিব দিয়ে LP স্কুলত। সাধাৰণ অৰ্থত সেই জমা খৰচৰ কথাই মই আজি ক'বলৈ ওলাইছোঁ। আপোনালোকে ভাবিছে চৰকাৰৰ কথা চৰকাৰে জানিব, আমি সাধাৰণ প্ৰজা এইবিলাকনো কিয় ক'বলৈ বকলা মেলিছোঁ মই। বন্ধুসকল, আমি সাধাৰণ হ'লেও কিন্তু অসাধাৰণ, কিয়নো আমাৰ ওপৰতেই এখন দেশ নিৰ্ভৰ কৰে। আৰু চৰকাৰখননো কোন? আমিয়েই বনোৱা চৰকাৰ, আমাৰেই ৰিপ্ৰেজেণ্টেটিভ প্ৰতিনিধিত্ব কৰিছে তাতে, হয়নে নহয়? আৰু সোঁৱে বাওঁৱে উঠোঁতে বহোঁতে ৰাতিপুৱাৰ পৰা গধূলিলৈকে আমি বিভিন্ন ক্ষেত্ৰত চৰকাৰখনক আলোচনা সমালোচনা কৰোঁ, কৰিব লাগে। আমি সচেতন নাগৰিক হিচাপে চৰকাৰে কি কৰি আছে, আমি চিলেক্ট কৰি দিয়া, আমি বাছি দিয়া জনপ্ৰতিনিধিয়ে চৰকাৰৰ হৈ কি কি কাম কৰিছে সেইখিনি কথা আমি সদায় চকুত ৰাখিবই লাগিব। তাৰ লগে লগে চৰকাৰৰ বাজেটভুক্ত, তাৰমানে চৰকাৰৰ ব্যয় কৰিবলগীয়া শিতানত ক'ত কিমান টকা নিৰ্ধাৰণ কৰিছে, আৰু সেই টকাবিলাক সেই ব্যয়ৰ যিখিনি লিখিত পুঁজি নিৰ্ধাৰণ কৰা আছে সেইখিনি যথোচিতভাৱে ব্যৱহাৰ কৰিব পাৰিছে নে নোৱাৰিছে তাৰ ওপৰতো আমি খবৰ ৰাখিব লাগিব। তাৰ কাৰণে আমি বাজেট ব্যৱস্থাটো, বাজেটনো কি সেই কথাটো বুজিব লাগিব, নহয় জানো? আৰু সেই বুজাৰ কাৰণে মই আজি বাজেটৰ ওপৰত সামান্য এটা বিষয় লৈ আহিছোঁ, যিটো বস্তু আপোনালোকেও সাধাৰণ ভাষাত মই বুজাবলৈ চেষ্টা কৰিম। আৰু বাজেট 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 এখনে কেনেকৈ এখন দেশৰ, এখন ৰাজ্যৰ সামগ্ৰিক উন্নয়ন কৰাত সহায় কৰে তাকো আপোনালোকে আন্দাজ কৰিব পাৰিব। ব'লকচোন, বাজেটত মানে জমা খৰচৰ চৰকাৰী হিচাপ কেনেকৈ প্ৰস্তুত কৰা হয় অলপ জানো আহক। বন্ধু, আঁঠুৱা চাই ঠেং মেলাৰ কথা এটা যে আছে, সেই তেনেকুৱাই কথাষাৰ হৈছে। বাজেটখন প্ৰস্তুত কৰি লয় বিত্তীয় বৰ্ষটোৰ আৰম্ভণিতে, যাতে বাজেটখনৰ ভিতৰতেই ব্যয়বিলাক মানে খৰচবিলাক সীমাবদ্ধ থাকে। নহ'লে আকৌ আপোনাক কৰিম বুলি ক'ব এটা কাম, আৰু কৰাৰ বেলিকা দেখিব যে টকা পইচাই নাইকিয়া হৈ গ'ল। এনেকুৱা ধৰণৰ যাতে নহয়, সেইকাৰণে আঁঠুৱাৰ ভিতৰতে ঠেংটো থকাকৈ যাতে খৰচৰ শিতানৰ ভিতৰতেই চৰকাৰৰ যিখিনি ৰাজহ যিখিনি চৰকাৰে পাব, সেই ৰাজহৰ ভিতৰতেই যাতে খৰচ কৰিব পাৰে, আৰু কি কি শিতানত খৰচ কৰিব তাৰ এটা বিস্তৃত খতিয়ান লোৱাই হ'ল বাজেট, চৰকাৰী বাজেট। আৰু সেয়ে কৰিবলৈ যাওঁতে সংসদীয় ব্যৱস্থাত বাকী নিৰ্বাচিত জনপ্ৰতিনিধিসকলক এক ঝলক কিছুমান কথা কৈ দিবলগীয়া হয়। তাৰ কাৰণে বিত্তমন্ত্ৰীয়ে এইখন বাজেট স্পীচ মানে বাজেটৰ ওপৰত বিশেষ ভাষণ এটা যুগুতাই লয়। এই বাজেট স্পীচটোত সকলো ডিপাৰ্টমেণ্ট মানে সকলো বিভাগে, এটা ৰাজ্য চৰকাৰৰ অধীনত যিমানবোৰ উন্নয়নৰ বিভাগ আছে সেই বিভাগবিলাকৰ
সকলো খৰচৰ আৰু আয়ৰ শিতানসমূহ দেখুৱাই দিয়া হয় আৰু ইয়াত যেহেতু এখন বাজেট ভাষণ বাজেট স্পিচে এখন দিছে সেইকাৰণে ইয়াত প্ৰত্যেকটো ডিপাৰ্টমেণ্টৰ প্ৰত্যেকটো বিভাগৰ বিশেষ কিছুমান আঁচনি আদিৰ কথা হাইলাইট কৰি দিয়ে মানে উল্লেখ কৰি দিয়ে এইখন কিন্তু বিস্তৃত বাজেট নহয় বাজেটৰ ওপৰত দিয়া ভাষণহে মই আপোনালোকক পেজটো দেখুৱাই আছোঁ কাৰণ বাজেট অধিৱেশন এতিয়া চলি আছে বাজেট যিখন অসম চৰকাৰৰ বাজেট হ'বলৈ গৈ আছে 2021-22 বিত্তীয় বৰ্ষৰ সেই বাজেটখন বিত্তমন্ত্ৰী মাননীয় অজন্তা নেওগ বাইদেৱে উত্থাপন কৰিছেহে এই বাজেটৰ ওপৰত বিধানসভাত আৰু বহুত বেহেষ্ট হ'বলৈ বাকী আছে এইখন গ্ৰহণ কৰিবলৈ বাকী আছে সেইকাৰণে সেই যিখন জমা খৰচৰ খতিয়ানখন এতিয়াও প্ৰিণ্ট হৈ ওলোৱা নাই ওলাইছে যদিও সেইখন ৰাইজৰ জ্ঞাতাৰ্থে বা চৰকাৰৰ বিভিন্ন বিভাগসমূহৰ ব্যয় কৰিব পৰাকৈ উলিয়াই দিয়া হোৱা নাই যিহেতু এখন চূড়ান্ত পৰ্যায়ত অনুমোদন দিবলৈ বাকী আছে কিন্তু সেই বিস্তৃত বাজেটখনত বিভিন্ন বিভাগৰ কি শিতানসমূহ কি বিশেষ খৰচৰ পৰিকল্পনা কৰা হৈছে সেই কথাখিনি এই বাজেট ভাষণ বাজেট স্পিচটোত উল্লেখ আছে এই বাজেটখনত যোৱাটো বিত্তীয় বৰ্ষত কিমান ধাৰ্য কৰা হৈছিল আৰু তাৰে কিমান খৰচ হ'ল তাৰো এটা স্তম্ভ মানে কলম ৰখা হয় যাতে মাননীয় বিধায়কসকলে বা ৰাইজেও দেখিলে গম পাব যে যোৱাবাৰ একোটা বিভাগৰ বিভিন্ন পৰিকল্পনাৰ শিতানসমূহত যিমান টকা ধাৰ্য কৰা হৈছিলে সিমান টকাৰ বিপৰীতে কিমান টকা আসলতে খৰচ কৰিব পৰা গ'ল এটা কথা বন্ধুসকল বাজেটত ধাৰ্য কৰা ৰাশিখিনি বা বাজেটভুক্ত যিখিনি পুঁজি সেইখিনি বছৰৰ শেষলৈকে সমুদায় কেতিয়াবা খৰচ কৰিব পৰা নাযায় আৰু কেতিয়াবা তাতোতকৈ বেছি খৰচ কৰি দিবলগীয়া হয় এই বেছি খৰচ কৰিবলগীয়া হ'লেও তাৰ ব্যৱস্থা আছে কেনেকৈ পুঁজি বহিৰ্ভূত বা পুঁজিতকৈ বেছি খৰচ কৰিবলগীয়া হ'লে সাপ্লিমেণ্টাৰী ডিমাণ্ড বুলি এটা বস্তু আছে এই বিত্তীয় বৰ্ষটোৰ পিছৰ ভাগলৈ তেনেকুৱা আৰু বিত্তীয় অধিৱেশন বহিব পাৰে য'ত বিভিন্ন বিভাগৰ বছৰৰ আৰম্ভণিতে বাজেটভুক্ত একোটা শিতানত যদি পুঁজিৰ অভাৱ হয় বুলি ভাবে তেতিয়াহ'লে সেই অভাৱ দূৰ কৰিবৰ কাৰণে সাপ্লিমেণ্টাৰী ডিমাণ্ড সাপ্লিমেণ্টাৰী বাজেট অধিৱেশন বহে আৰু তাত মাননীয় সদনে সেই অতিৰিক্ত পুঁজিখিনি অনুমোদন কৰি দিয়ে চমুকে ক'বলৈ গ'লে বন্ধু আসলতে ধৰক এখন ঘৰৰ দেউতাকজনে হেড অফ দ্য হাউচ হোল্ড যাক কয় তেওঁৰ ধৰকচোন দহুটা পুতেক আছে বা জীয়েক আছে সেই দহুটা পুতেক জীয়েকক বিভিন্ন তাহাঁতৰ পকেট খৰচ দিবৰ কাৰণে যদি সোধে তাহাঁতক কি লাগিব এই বছৰটোৰ কাৰণে মোক এটা হিচাপ দে তেতিয়া সিহঁতে যিখিনি নিজৰ বিভাগৰ নিজৰ পকেট মানিৰ যিখিনি হিচাপ দিব সেই হিচাপখিনি দেউতাকজনে বা হেড অফ দ্য হাউচ হোল্ড হিচাপে তেওঁ ঘৰৰ মুৰব্বী হিচাপে সমুদায় যুগুতাই ল'ব আৰু যুগুতোৱাৰ পিছত ৰামে যদি কয় মোক 1000 টকা লাগিব আৰু বলেনে যদি কয় মোক 2000 টকা লাগিব তেতিয়া দেউতাকজনে চাব চালি যায় ৰামক কিয় 1000 টকা লাগে আৰু বলেনক কিয় 2000 টকা লাগে তেতিয়া দেউতাকৰ সম্পূৰ্ণ কৰ্তৃত্ব থাকিব যে নহয় ৰাম তই 1000 ঠাইত 500 লয় আৰু বলেন তই 2000 ঠাইত 1500 লয় এইটো ব্যৱস্থাৰে আসলতে আমাৰ এই বাজেটখন প্ৰস্তুত কৰি দিয়ে বিভিন্ন বিভাগ আছে অসম চৰকাৰৰ অধীনত এই ধৰি লওক 49টা মানে 49টা মান বিভাগ আছে এই 49টা বিভাগে একেবাৰে জিলা মহকুমা পৰ্যায়ৰ পৰা কি ধৰণৰ আঁচনি লৈছে কেনেকৈ খৰচ কৰিব প্ৰতি বিভাগতে সকলোখিনি কথা
অসম চৰকাৰলৈ মানে বিত্ত বিভাগলৈ জনাই দিয়ে আৰু বিত্ত বিভাগে বিত্তমন্ত্ৰীৰ অনুমোদন সাপেক্ষে সমুদায় বাজেটখন প্ৰস্তুত কৰি সদনত গৃহীত কৰিবৰ বাবে আলোচনা কৰিবৰ বাবে উত্থাপন কৰে আমাৰ চৰকাৰী বাজেট ব্যৱস্থাটোৰ মোটামুটি কথা এইখিনিয়ে বন্ধু সিনিয়ৰ জুনিয়ৰ্স আজি মই চৰকাৰী বাজেট ব্যৱস্থাৰ ওপৰত এটা থুলমূল আভাস দিবলৈ চেষ্টা কৰিলো আৰু আমি সচেতন সুনাগৰিক হ'বলৈ হলে আৰু বহুত কথাই জানিব লাগিব বন্ধু তেতিয়াহে আমাৰ দেশখন প্ৰগতিৰ পথত দুপদুপে আগবাঢ়ি যাব মোৰ ভিডিঅ'বিলাক চাই থাকিব আৰু নতুন ভিউৱাৰ্ছ হলে সাবস্ক্ৰাইব কৰি ল'ব পুৰণা ভিউৱাৰ্ছসকলেও লাইক কমেন্ট কৰিবলৈ কুণ্ঠাবোধ নকৰিব Take care of yourself, be conscious, be healthy. Keep watching my video. See you soon in the next video. Bye.